শিপাঝাৰ সমষ্টিৰ যিটো প্ৰেক্ষাপট খিলঞ্জীয়া মানুহৰ সৰহভাগ আৰু যি আমাৰ চৰাঞ্চলত যিসকল লোক আছে তাৰে অধিকাংশ ইতিমধ্যে বিতাড়িত হৈছে আৰু লগে লগে মই এই কথাটো ক'ব খুজিছোঁ যে আমাৰ শিপাঝাৰ সমষ্টি এতিয়া খিলঞ্জীয়াৰ সমষ্টি হিচাপে পৰিগণিত হোৱাৰ সময়তেই যি ধৰণে এগৰাকী ব্যক্তিয়ে এই বিজেপি দলত থাকিয়েই আকৌ যি নেকি আমাৰ খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে আৰু আমাৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে এটা ৰোডমেপ কৰিছিলে সেইটোকেই বিৰোধিতা কৰিবৰ কাৰণে সেইগৰাকীকেই আকৌ কি কৰা হ'ল একমাত্ৰ ক্ষমতা লোভৰ বাবেই তেওঁ টিকেট দিয়া হৈছে কংগ্ৰেছৰ পৰা আৰু সেই সন্দৰ্ভত মই বিশেষ একো কৰিবলগীয়া একো হোৱা নাই আজি আমাৰ এই যুৱ শক্তি আছে আজি আমাৰ স্বনামধন্য বহুকেইজন ব্যক্তি আছে যিসকল ব্যক্তি আপোনালোকে মন কৰিব যে অকল মই কন্দৰ্প কলিতাৰ কথাই কোৱা নাই আজি কংগ্ৰেছৰ মানে আমাৰ মণ্ডল পৰ্যায়ৰ বহুকেইজন ব্যক্তি এটা আছে আৰু লগে লগে মই আজি এটা কথা ক'ব খোজোঁ যে তাজপাতৰ দৰে খহি পৰিব আৰু কেইদিনমানৰ পিছতেই তেওঁলোকৰ সংগঠন মই নিজে ইয়াত একো কৰিবলগীয়া হোৱা নাই কাৰণ বৰ্তমান আমাৰ অসমৰ যিটো নেকি চিন্তা সেই চিন্তাটোৱে হৈছে কি যে অহা ২৭ চনত যি ধৰণে আমাৰ লোকপ্ৰিয়লে হওক বা NRC ক্ষেত্ৰত আমাৰ যিটো নেকি এটা শংকা আহি পৰিছে কি শংকা যে আমি সংখ্যালঘু হৈ যাম নেকি এই চিন্তা চেতনাৰে কাম কৰি গৈছে আমাৰ সমগ্ৰ আমাৰ শিপাঝাৰ সমষ্টি বা দৰং জিলাখন আৰু আজি আমাৰ ভাতৃসম এইগৰাকী একেবাৰে আছুৰৰ পৰা আমি একেলগে কাম কৰি আছোঁ আৰু মোতকৈ সৰু গতিকে তেওঁ আজি আহিছে কিহৰ কাৰণে যে জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আৰু মই যেতিয়া প্ৰথম নিৰ্বাচনত মই অৱতীৰ্ণ হৈছিলোঁ তেওঁ কিন্তু পৰোক্ষভাৱে মোক সহায় কৰিছে এইটো বেয়া পালে আপোনালোকে ক'লোঁ কাৰণ কিহৰ কাৰণে যে মই যিহেতু সেই মাটিৰে ল'ৰা আৰু সেই মাটিৰ ল'ৰা হিচাপে মই এইটো কথা ক'ব পাৰোঁ যে এইবাৰ শিপাঝাৰ সমষ্টিত আমাৰ যি নেকি আমাৰ বিজেপি পাৰ্টি আছে এই বিজেপি পাৰ্টিয়ে একেবাৰে অভিনৱ ধৰণৰ এটা ফলাফল কৰিব বুলি মই আপোনালোকক আজি দৃঢ়তাৰে ক'ব খুজিছোঁ একেবাৰে মিনিমাম ৫০,০০০ ভোটৰ ব্যৱধান তাৰ ওপৰত যাব খেলিলেতো ভাল হয় আটাইতকৈ মই ভাল পাওঁ খেলিলে এতিয়া নেখেলিব যেন লাগিছে কিন্তু খেলিলে কিন্তু মই আটাইতকৈ আদৰণি জনাম কিয় এই যে মই যেতিয়া প্ৰথম অগপত যোগদান কৰি পেলাই মই কামটো কৰিছিলোঁ তেতিয়া তেওঁলোকে কি কৰিছিল যে অগপৰ পৰা তেওঁলোকে মোক প্ৰতিবাদ কৰিছিল যে অগপৰ পৰা কিয় তেখেতক দিব আমি থাকোঁতে এই ধৰণে প্ৰতিবাদ কৰাৰ পাছতহে মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ওপৰৰ শীৰ্ষ নেতাসকলৰ সৈতে আলোচনা কৰি ক'লে যে আপুনি ইয়াত জিকিব নোৱাৰে অগপৰ পতাকাত গতিকে আপুনি পদুম ফুলত আপুনি খেলক বাছ মই এই কথাটোহে দাবী কৰিব খোজোঁ তেওঁলোকে যে অগপ কৰি আছে কিয় তেওঁলোকে মোক বিৰোধিতা কৰি মই তাৰে ল'ৰা মই এজন লোকেল ল'ৰা স্থানীয় ল'ৰা তেওঁলোকে আন এগৰাকীক উঠাই দিলে অজাপৰ পৰা গোটেইখিনি মিলি পেলাই এইবিলাক কথা আজি মই ক'ব খোজা নাই এতিয়া যিহেতু এইবিলাক কথাই আমাক মানে আমাৰ যিটো নেকি আমাৰ সকলোৱে একেমুখে আমি কাম কৰি আছোঁ দৃঢ়তাৰে কাম কৰি আছোঁ মই মতে এটা কথাই ক'ব খুজিছোঁ যে আমাৰ শক্তি বিজেপিৰ শক্তি তৃণমূল পৰ্যায়ৰ পৰা সুদৃঢ় তাৰ প্ৰমাণ বিভিন্ন ক্ষেত্ৰত আমি দেখুৱাই আছোঁ আৰু আমি এইটো কথা ক'ব খুজিছোঁ যে আজি আমাৰ যিসকল সতীৰ্থ আমাৰ এই সনাতনী সভ্যতা সংস্কৃতি সুদৃঢ় কৰিবৰ কাৰণে তেওঁলোকে যি ধৰণে আজি আগবাঢ়ি আহিছে আপোনালোকে লক্ষ্য কৰক যে আৰু ৰিজাল্টৰ পিছতেই ৯ তাৰিখৰ সময়তে আপোনালোকে গম পাব যে এইবাৰ শিপাঝাৰে নতুন বাৰ্তা দিব শিপাঝাৰে অসম আন্দোলন আৰম্ভ কৰিছিল আৰু শিপাঝাৰে সমগ্ৰ অসমত এটা জাতীয়তাবাদৰ বা আমাৰ জাতি মাটি ভেটিৰ এটা নতুন বাৰ্তা বহন কৰিব বুলি মই আজি দৃঢ়তাৰে ক'ব খুজিছোঁ না সেইটোতো থাকিব মইতো নিজে কৈছোঁ যে নতুন প্ৰাৰ্থী এৰি দিব লাগিব নতুন প্ৰাৰ্থী নহ'লে কেনেকৈ হ'ব আমাৰতো বয়সৰ কথা আছে নহয় মই নিজেই কৈছোঁ যে নতুন প্ৰাৰ্থী আমাৰ ক্ষেত্ৰত মই নিজে আগতেই কৈছোঁ যে মোক যদি কোনোবাই ভাবিছে যে তেতিয়াহ'লে কিন্তু মই বেছি সময় মই নাথাকিম কাৰণ নতুন ল'ৰা নতুন চিন্তাৰে আমি আগবাঢ়িব লাগিব গতিকে এতিয়া নেতৃত্বই যি কৰে তাতেই মই বাধ্য মই কিন্তু এই আমাৰ যিগৰাকী শইকীয়া যেনেকৈ মোক যেতিয়া প্ৰাৰ্থিত্ব দিয়াৰ লগে লগে তেওঁ অকণমান মানে ৰোষত পৰি পেলাই যি ধৰণে মোৰ বিৰুদ্ধাচৰণ কৰিছিল সেই বিৰুদ্ধাচৰণ মই কিন্তু নকৰোঁ কিন্তু মই এটা কথা জানো যে আজিৰ তাৰিখত আমাৰ যি ভাৰতীয় জনতা পাৰ্টি তৃণমূল পৰ্যায়ৰ পৰা ১ নম্বৰত আছে বুলি মোৰ দৃঢ় বিশ্বাস আৰু সেই বিশ্বাস মই কি কৰিম যে মই প্ৰমাণিত কৰিম ধন্যবাদ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।